নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আন এটা ভিডিঅ'লৈ। বন্ধু বান্ধৱীসকল, কেইদিন আগত যি APSC গ্ৰেড 4ৰ ৰিকুৱাৰমেণ্ট ওলাইছে, সেই ৰিকুৱাৰমেণ্টৰ চিলেবাছখিনি আজি চাম। কোনটো টপিকৰ পৰা কুৱেশ্যন আহিব, কোনটো চেপ্টাৰৰ কোনটো টপিক ইম্পৰ্টেণ্ট হয়, কমপ্লিট চিলেবাছটো আজি চাম। আৰু নিগেটিভ মাৰ্কিং আছে নে নাই সেই বিষয়েও আজি চাম। আৰু এক্সাম পেটাৰ্ণটো কেনেকুৱা হ'ব ডিটেইলছত চাম। গতিকে স্ক্ৰিপ্ট নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধু বান্ধৱীসকল, বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। বন্ধু বান্ধৱীসকল, প্ৰথমতে চাম এক্সাম ডিটেইলছ। ইয়াতে প্ৰথমতে দিয়া আছে মিডিয়াম, কি মিডিয়ামত এক্সাম হ'ব, অৰ্থাৎ কি মিডিয়ামত এক্সাম দিব পাৰিম। ইয়াতে প্ৰথমতে দিছে এছামিছ মিডিয়াম থাকিব, বেংগলী মিডিয়াম থাকিব, ইংলিছ মিডিয়াম থাকিব, বড়ো মিডিয়াম থাকিব আৰু হিন্দী মিডিয়াম থাকিব। এই 5টা মিডিয়ামত এক্সাম দিব পাৰিব। আৰু আপুনি যিটো মিডিয়ামৰ হয় সেই মিডিয়াম চিলেক্ট কৰি এক্সাম দিব পাৰিব। তাৰপিছত এক্সাম টাইপ হ'ব মাল্টিপল চইচ কুৱেশ্যন, MCQ থাকিব। অ'কে, তাৰপিছত নিগেটিভ মাৰ্কিং আছে। এইখন এক্সামত নিগেটিভ মাৰ্কিং দিয়া আছে 0.25, অৰ্থাৎ 4টা এনচাৰ ভুল হ'লে 1 নম্বৰ মাইনাছ হ'ব। অ'কে, তাৰপিছত চাম চিলেবাছটো। চিলেবাছ প্ৰথমতে দিছে 1 নম্বৰত দিছে ইয়াতে জেনেৰেল ষ্টডিজ MCQ OMR বেছ, অৰ্থাৎ MCQ থাকিব আৰু OMR চিট ফিল আপ কৰিব লাগিব। 1 নম্বৰত দিয়া আছে এৰিথমেটিক, অৰ্থাৎ এৰিথমেটিক্সত কি টপিক ইম্পৰ্টেণ্ট হয় এই টপিক ৱাইজত আমি টপিক কেইটা আলোচনা কৰিম। তাৰপিছত জিকে দিয়া আছে আছাম স্পেচিফিক বেছ, আছামৰ ওপৰত বেছ কৰি কুৱেশ্যন হ'ব আৰু 20 মাৰ্ক থাকিব। তাৰপিছত ৰিজনিং, ছ'চিয়েল চায়েন্স, তাৰপিছত এলিমেণ্টাৰী ইংলিছ। অ'কে, কোনটো ক্লাছৰ পৰা বেছিকৈ কুৱেশ্যন হ'ব ইয়াতে দি দিছে ক্লাছ 6, 7 আৰু 8ৰ পৰা কুৱেশ্যনখিনি আহিব। তাৰপিছত ডিউৰেশ্যন টাইম দিয়া আছে 2 ঘণ্টা, এক্সামৰ টাইম হ'ব 2 ঘণ্টা আৰু টোটেল মাৰ্ক 100। অ'কে, তাৰপিছত শেষত হ'ব ইণ্টাৰভিউ, অৰ্থাৎ মৌখিক পৰীক্ষা। অ'কে, ছাবজেক্ট ৱাইজ টপিক যদি চাওঁ, ইংলিছত কি ইম্পৰ্টেণ্ট হয়। ইংলিছত প্ৰথমতে লাগিব আমাক চেননেম লাগিব, এণ্টনেমছ, তাৰপিছত প্ৰিপজিশ্যন আহিব, চেণ্টেন্স কমপ্লিটেশ্যন থাকিব, এক্টিভ এণ্ড পেছিভ ভইচ থাকিব, স্পটিং ইৰ'জ থাকিব, স্পেলিং টেষ্ট থাকিব, আইডিয়মাছ এণ্ড ফ্ৰেছেছ থাকিব। অ'কে, তাৰপিছত থাকিব কি ছাবজেক্ট ৱাইজ টপিকত জেনেৰেল নলেজত থাকিব ইণ্ডিয়ান হিষ্টৰী, অৰ্থাৎ ইণ্ডিয়ান হিষ্টৰী থাকিব। যিহেতু অসমৰ ওপৰত বেছ কৰি কুৱেশ্যন হ'ব, গতিকে অসম হিষ্টৰী যিটো আছাম হিষ্ট্ৰীও ইম্পৰ্টেণ্ট হয়। অ'কে, ইণ্ডিয়ান হিষ্টৰী থাকিব। তাৰপিছত ইণ্ডিয়ান জিঅ'গ্ৰাফী থাকিব, ইণ্ডিয়ান পলিটি থাকিব, ইণ্ডিয়ান ইকনমি থাকিব, ইনভাইৰনমেণ্টৰ পৰা কুৱেশ্যন হ'ব। তাৰপিছত ইণ্ডিয়ান কালচাৰৰ পৰা হ'ব, যিটো সংস্কৃতি ইণ্ডিয়ান সেই সংস্কৃতিৰ ওপৰত কুৱেশ্যন হ'ব। তাৰপিছত ছায়েন্সত থাকিব ফিজিক্সৰ পৰা কুৱেশ্যন থাকিব, কেমেষ্ট্ৰিৰ পৰা থাকিব, বটানীৰ পৰা কুৱেশ্যন থাকিব, জুলজিৰ পৰা থাকিব আৰু ফেমাছ বুক, যিসকল বুক ফেমাছ হয় সেই ফেমাছ বুকছৰ পৰা কুৱেশ্যন থাকিব আৰু অথৰ লিখকৰ নামো আহিব পাৰে। অ'কে, তাৰপিছত জেনেৰেল ডেজ, যিসকলে আমাৰ ডে আছে, যিসকল ডেজ সেই ইম্পৰ্টেণ্ট ডেবোৰ লাগিব আৰু ডেটবোৰ লাগিব, তাৰিখবোৰ লাগিব। তাৰপিছত ইনভেনশ্যন, স্পৰ্ট আৰু স্পৰ্টৰ পৰা কুৱেশ্যন হ'ব। অ'কে, তাৰপিছত দিছে মেথমেটিক্সৰ পৰা কি ইম্পৰ্টেণ্ট হয়। ইয়াতে দিছে পাৰ্চেণ্টেজ ইম্পৰ্টেণ্ট হয়, পাৰ্চেণ্টেজৰ পৰা কুৱেশ্যন থাকিব, প্ৰফিট এণ্ড লছৰ পৰা থাকিব, লাভ এণ্ড হানিৰ পৰা কুৱেশ্যন থাকিব। অ'কে, তাৰপিছত ৰেচিঅ' এণ্ড প্ৰপৰ্শ্যনৰ পৰা কুৱেশ্যন থাকিব। তাৰপিছত থাকিব স্কুৱেৰ ৰুটৰ পৰা কুৱেশ্যন থাকিব। তাৰপিছত ট্ৰায়েংগল, ত্ৰিভুজৰ পৰা কুৱেশ্যন থাকিব। তাৰপিছত চাৰ্কেলছৰ বৃত্তৰ পৰা কুৱেশ্যন থাকিব। তাৰপিছত টাইম এণ্ড ৱৰ্কৰ পৰা কুৱেশ্যন থাকিব, টাইম এণ্ড ডিষ্টেঞ্চৰ পৰা থাকিব। তাৰপিছত থাকিব LCM আৰু HCFৰ পৰা কুৱেশ্যন থাকিব, গ্ৰাফছৰ পৰা থাকিব আৰু লাইনাৰ এণ্ড ইকুৱেশ্যনৰ পৰাও কুৱেশ্যন থাকিব। অ'কে, এইটো মেথছৰ গেল, এইকেইটা টপিকৰ ওপৰত মেথছৰ কুৱেশ্যন আহিব। তাৰপিছত ৰিজনিঙৰ পৰা থাকিব মেণ্টেল এবিলিটি এণ্ড ৰিজনিং, ইয়াৰ পৰা থাকিব ভাৰ্বেল ৰিজনিং, লজিকেল ৰিজনিং, নন ভাৰ্বেল ৰিজনিং, ডাটা সাফিকুৱেঞ্চি, ডাটা ইণ্টাৰপ্ৰিটেশ্যনৰ পৰা থাকিব এনালিটিকেল ৰিজনিং। এইকেইটা টপিকৰ পৰা কুৱেশ্যন থাকিব। ইয়াতে ভাৰ্বেল আৰু নন ভাৰ্বেলৰ ভিতৰত যিকেইটা ছাবজেক্ট পৰে সেইকেইটা ছাবজেক্টৰ পৰা কুৱেশ্যন থাকিব। অ'কে, বন্ধু বান্ধৱীসকল, এইখিনি আছিল সম্পূৰ্ণ চিলেবাছটো। যদি চিলেবাছখিনি বুজি পাইছে আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যিসকলে এই এক্সামৰ কাৰণে প্ৰিপেয়াৰেশ্যন কৰি আছে। বন্ধু বান্ধৱীসকল, আজিলৈ এৰিছোঁ। টাটা, বাই বাই।